Frank Goodman এতিয়া ফুৰিব যাম এয়া হৈছে আমাৰ ঘৰ আৰু ৰাতিপুৱা এতিয়া উঠি আছোঁ তো দেখুৱাই আছোঁ আমাৰ ঘৰটোৰ একেবাৰে কাষতে লগা ঘৰটো এইটো হ'ল আমাৰ সতীশ চন্দ্ৰ শীল আমাৰ পাঠক আছিল যাৰ গুৰু আছিল মোৰ আৰু এতিয়া এইটো দ্বিজেন দাস লিখি একচুৱেলি তেওঁ গুৰু হৈ আছিল এতিয়া গুৰু হৈ আছিল যদিও মানে এনেকুৱা এটা কামৰ কাৰণে গুৰু বাদ দিব লগা হ'ল সেইটো হ'ল কি অৰ্থাৎ নামৰ থ্ৰুদি গুৰু দেই বলক গাঁওখন চাওঁ মই কৈ আছোঁ চবখিনি ক'ম কিয় কাৰণ চবখিনি যিহেতু পাইছোঁ এটা আইতা আমাৰ এই ফুৰিব গ'ল তো এইটোৱে যি অৱস্থাত মানে কি বেয়া কৰা অৱস্থাৰে পৰা যি হৈ আছে তেনেকুৱাই হৈ আছে তাকে কৰিব পৰা নাই কাৰণ কাষৰ মানুহখিনি এপেক আমাৰ দেউতা মাক বুজোৱাৰ থ্ৰু দিয়ে মানে কি কেনেকৈ বেয়া কৰিব পাৰি মোৰ লগত এইটো আমাৰ VIP যেতিয়া আছিল তেতিয়াৰে দিনেশ দাস নাই আজি বহুত তাগত লৈ গাঁৱত সকলোৱে থাকিব লাগে নহয় কেনেকৈ থাকিব আৰু এইটো আমাৰ উৎপল ভূপেন ছিল তেওঁৰ ঘৰ আমাৰ গাঁৱৰ খুৰা লগৰ তেনেকুৱা আৰু ইফালে আহি কিন্তু সেইকেইটাই এইফালে আৰু বাদ নাই আমাৰ সিপাৰে আমাৰ স্কুলখন তাত আমাৰ কিন্তু মইনা চাকৰি কৰে দেই মইনাৰ লগত টাৰ্মছ নোহোৱা কৰি থৈ দিছে আমাৰ যিহেতুকে ওচৰ চুবুৰীয়াখিনি অলপ বেলেগ কীৰ্তিবোৰ মিহি গুণ্ডা টাইপৰ তো একচুৱেলি তাৰমানে কি ইয়াত তোমাৰ কালতীয়া পাৰ হৈ আমি ভোট দিব যাওঁ যেতিয়া ভোট হয় তো এইবাৰ আমি কি হ'ব দলং প্ৰতি বছৰে হয় দলংখন মানে নহ'লে যিহেতুকে আমাৰ চব পইচাৰ ওপৰত ভিত্তি কৰি মানে কি চলি আছে আৰু কোনোৱে একো নকয় আৰু যিহেতুকে এনেকুৱা এটা মানে এটা কমিটি এখন মানে গঢ়ি তুলিছে সিহঁতে 7-8জন সিহঁতে নাজানো যিকোনো পইচা আনি ভগাই এনে কি কৰে অলপ দেখাই আছোঁ আৰু এয়া আমাৰ গাঁওখন অতি মৰম লগা ভাই অতি মৰম লগা ক'লোঁ গোটেই মানুহবিলাক মৰমীয়াল একচুৱেলি তাৰে ভিতৰত 2-4জন এনেকুৱা মৰমীয়াল হৈ উঠে সিহঁতে মানে বিশ্বাস কৰিবলগীয়া হৈ যায় আমি বাহিৰত কাম কৰি নিজৰ ঘৰক এই গাঁওখনৰ মাজেৰে আহি নিজৰ পৰিয়াল চলোৱাৰ পিছতো যেতিয়াৰ প্ৰায় পৰিয়ালটো আৰম্ভ দিছোঁ মই তেতিয়াৰ পৰা অলপ চাওকচোন এয়াই গাঁৱৰ কি ধুনীয়া দৃশ্য আগতে আছিল কেনেকুৱা এতিয়া কেনেকুৱা হৈ গ'ল কিন্তু কেনেকুৱা হৈ গ'লেও মই ইয়াত তো এইটো ঘৰ আমাৰ মই ইয়াত ভাগ ল'ব পৰা নাই মিটিং না ফাদাৰক মাতি ফাদাৰক দিহা দেখালৈকে মই বেয়া বোলে আৰু সেয়েহে ফাদাৰে মোৰ লগত এয়া মনোৰঞ্জন মেধি জানেই আপোনালোকে BJPৰ বৰ্তমান হেড অৰ্থাৎ আমাৰ ৰঞ্জিত দাস ছাৰৰ লগত ঘূৰিয়ে থাকে বেছিভাগ কিন্তু মোৰ মাতামাতি বেছি নাই কাৰণ মই যদি পাছৰ পিনে কিবা কামলৈ যাওঁ এই কি কৰা এনে চিষ্টেমৰ এটা কথাহে কয় কি কৰা এইবিলাক তো তাৰে ভিতৰত আৰু বহু কিবা কিবি আহি আছে দেই এইবিলাকৰ কাৰণে সেই ভিডিঅ'টো বনাই আছোঁ কাৰণ ইহঁতে বহুত বেলেগ ধৰণে বেলেগ মানুহক আক্ৰমণ কেনেদৰে কৰে মই দেখাই দি আছোঁ আৰু এইটো হ'ল আমাৰ পণ্ডিত ট্ৰেক খুলিছিল যে দীপক মাটিৰ ঘৰ আমাৰ গাঁওখন একেবাৰে ছালেৰে পৰিপূৰ্ণ আৰু আহি আছোঁ এতিয়া আমাৰ কলেজখন সদায় পুৱা উঠি আছোঁ আজি অলপ ভিডিঅ' বনাবলৈ গুচি আহিলোঁ
এইটো আমাৰ মোৰ লগত একেলগে পাঠক শিক্ষা শ্ৰীমন্তৰ ঘৰ। শ্ৰীমন্তৰ এতিয়া বহুত ধুনীয়া হ'ল আমাৰ তো আৰু এইটো আমাৰ ৰাধা বৰুৱা ভাই বাপৰে বেলেগ বস্তু হয় গ'ল। তেৰি মেৰি সেইদিনাখন ল'লোঁ আৰু সি ল'লে কেৰি তেৰি মেৰিটো টোক নেৰি এনে এটা শব্দ। ধৰি আমাৰ এনেদৰে আহি আমি আলিশ্বত পালোঁ। আলিশ্বত পালোঁ ভাই দেখিছে নাই ইহঁতে পাটাচাৰ গুচি যাব পাৰি। পাটাচাৰ গুচিত আমাৰ টাউন আৰু পাটাচাৰ গৈয়ে হয়তো কাম কৰোঁ বেছিভাগ। আৰু এইখন পথাৰত আমি এই পথাৰত যোৱা ৰাস্তা আৰু এইফালে আমাৰ টিহু বৈৰাগ। এতিয়া আমাৰ মন্দিৰটো চাওকচোন কি ধুনীয়া একেবাৰে জ্বলি আছে বন্তি ভগৱানৰ নামত। ৰাতিপুৱাই জ্বলাই যায় আমাৰ টিকেনশীল অৰ্থাৎ আমাৰ গাঁৱৰে বয়সীয়াল ব্যক্তি এজন সদায় আহে আৰু মই কিন্তু অলপ দেৰিকৈ অহা যায় বা কেতিয়াবা